নমস্কাৰ, মই ময়ূৰী। এখন বিশেষ কেলেণ্ডাৰ 15 বছৰ পুৰণি এখন বিশেষ কেলেণ্ডাৰ বুকুত সাঁচি ৰাখিছে এগৰাকী ভগ্নীয়ে। কিন্তু কিহৰ বাবে 2005 চনৰ সেই কেলেণ্ডাৰখন বুকুত সাঁচি ৰাখিছে এগৰাকী ভগ্নীয়ে? সেই কেলেণ্ডাৰখনত আছে এটা বিশেষ তাৰিখ, যিটো তাৰিখ সদায় প্ৰত্যক্ষ কৰি উচুপে এইগৰাকী ভগ্নীয়ে। কিহৰ বাবে উচুপিবলগীয়া হৈছে ভগ্নীগৰাকীয়ে? এই সন্দৰ্ভত অধিক জানিবলৈ আপোনালোকে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদন। এখন কেলেণ্ডাৰখন 2005 চনৰ, অৰ্থাৎ 15 বছৰ পুৰণি কেলেণ্ডাৰখনৰ বিশেষ দিন এটাত দিয়া আছে এটা চিন। আৰু এই কেলেণ্ডাৰখনকে চাই এগৰাকী মহিলাই পাৰ কৰিছে দিনৰ পাছত দিন, মাহ, বছৰ। বাৰে বাৰে পদূলিলৈ চাইছে। ঘটনাটো বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিঙিমাৰী গাঁৱৰ। সেয়া আছিল 2005 চনৰ 20 জুলাই। কেলেণ্ডাৰখনত চিন দিয়া তাৰিখটোতেই সন্ধানহীন হৈছিল মহিলাগৰাকীৰ একমাত্ৰ ভাতৃ দিবাকৰ ৰায়। ঘৰৰ পৰা ওলাই যোৱাৰ পাছত আৰু উলটি নাহিল দিবাকৰ। বায়েক দ্ৰুপদী ৰায়ে সযতনে সাঁচি ৰোৱা কেলেণ্ডাৰখন চাই এতিয়াও উচুপি উঠে। ঘৰৰ সন্মুখৰ বাটটোলৈ আশাৰে চাই, কি জানিবা একমাত্ৰ ভাতৃ দিবাকৰ উলটি আহেই। দিবাকৰক বহুলোকে গুৱাহাটীত দেখা বুলি পৰিয়ালক জনাইছে। কিন্তু 2005 চনতেই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত উলটি নাহিল দিবাকৰ। দিবাকৰৰ বৃদ্ধ মাক দেউতাক এতিয়া শয্যাশায়ী। দিবাকৰ ঘৰলৈ উভতি অহালৈ আশাৰে বাট চাই ৰৈছে পৰিয়ালটিয়ে। মাক দেউতাকৰ আশা, উলটি আহক দিবাকৰ, শেষবাৰৰ বাবে দেখা কৰক ৰুগীয়া পিতৃ-মাতৃক। ভিডিঅ' জাৰ্নেলিষ্ট অনুপ জ্যোতিৰ সহযোগত বিক্ৰম ৰঞ্জন ৰয়ৰ প্ৰতিবেদন, ঈশান নিউজ।